আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আছে আপোনাৰ স্বাস্থ্য আৰু শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু 40জন আমাৰ শিক্ষক কৰ্মচাৰী বা আপোনাৰ স্বাস্থ্য বিভাগত জড়িত বা অসম চৰকাৰে সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে যে আমাৰ এজন শিক্ষক কৰ্মচাৰীয়ে আপোনাৰ অসম চৰকাৰক স্বাস্থ্য আৰু শিক্ষা খণ্ডত অধিক গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে স্বাস্থ্য শিক্ষা খণ্ডত সৰ্বাধিক গুৰুত্ব দিয়ক আৰু সেইজন আপোনাৰ এজন শিক্ষক কৰ্মচাৰী সেইখিনি অসম চৰকাৰক গুৰুত্ব সহকাৰে অনুৰোধ জনাইছে যিখন নতুন চৰকাৰ গঠন হৈছে ইয়াত কৈছে চৰকাৰৰ প্ৰত্যেকজন মন্ত্ৰী বিষয়া জনতাৰ এজন বিষয়া হিচাপে জনহিতাৰ্থে কাম কৰক বুলি তেখেতসকলে ইয়াত অনুৰোধ কৰিছে স্বাস্থ্য আৰু শিক্ষাই জনতাই যাতে বিনামূলীয়াকৈ পাব পাৰে তাৰ ব্যৱস্থা কৰিব বুলি আশা ৰাখিলো তেখেতে অনুৰোধ কৰিছে স্বাস্থ্য আৰু আপোনাৰ শিক্ষাটো যাতে জনতাই আপোনাৰ বিনামূলীয়াকৈ পাব পাৰে বা কোনো এজন আপোনাৰ ল'ৰা ছোৱালীয়ে যে শিক্ষাৰ পৰা বঞ্চিত নহয় বা জনসাধাৰণে আপোনাৰ স্বাস্থ্যৰ পৰা বঞ্চিত নহয় চিকিৎসাৰ পৰা সেয়ে তেখেতসকলে সেইখিনি অনুৰোধ জনাইছে আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে যিকোনো নিযুক্তি মেধা আৰু নিশা হ'ব লাগে নিযুক্তি পৰীক্ষা কেৱল লিখিতভাৱে হ'ব লাগে কৃষি ক্ষেত্ৰত ব্যাপক হাৰত সুবিধা প্ৰদান কৰিব লাগে মীন আৰু ৰবি শস্যৰ বাবে কৃষকসকলক বিনামূলীয়াকৈ বিধান আৰু সাৰ যোগান ধৰিব বুলি আশা প্ৰকাশ কৰিলো আন আঁচনি ৰূপায়ণৰ লগতে গেছ আৰু বিদ্যুৎ ৰেহাইৰ মূল্য দিব লাগে টিউটৰসকলৰ মজুৰি বৃদ্ধিৰ লগতে এককালীন সাহায্য প্ৰদান কৰিবলৈ নতুন চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনালো ইয়াত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ মজুৰি বৃদ্ধি কৰিব লাগে তেখেতসকলৰ অৱসৰকালীন যিখিনি এই অসম চৰকাৰে প্ৰদান কৰিম বুলি আগৰ চৰকাৰখনে আপোনাৰ সিদ্ধান্ত কৰি গৈছিলে সেইখিনি প্ৰদান কৰিব লাগে বা ঘোষণা কৰি গৈছিলে আৰু সেই সকলোবিলাক কাৰ্যকাৰী হোৱাকৈ টিউটৰৰ ব্যৱস্থা ল'বৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে আৰু টিউটৰসকলৰ দৰমহা সমকামৰ সমমৰ্যাদাৰ আপোনাৰ দিব লাগে সমকামৰ আপোনাৰ মৰ্যাদা আৰু সমকামৰ সমদৰমহা প্ৰদান কৰিবলৈ তেখেতসকলে অনুৰোধ জনাইছে আৰু ইয়াৰ পাছতে তেখেতে উল্লেখ কৰিছে বিনামূলীয়াকৈ আঁচনি ৰূপায়ণ সলনি উদ্যোগ স্থাপন কৰি কৰ্ম সংস্কৃতি বাদ প্ৰান্ত কৰিব বুলি আশা ৰাখিলো বিনামূলীয়া আঁচনি দিয়াতকৈ আপোনাৰ উদ্যোগ স্থাপনা কৰি যাতে নেকি আমাৰ জনসাধাৰণে তাত আপোনাৰ কৰ্মৰাজি কৰিব পাৰে বা কৰ্মৰ জৰিয়তে তেখেতসকলৰ জীৱন আগুৱাই লৈ যাব পাৰে সেইদৰে সা সুবিধা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে অনুৰোধ জনাইছে আৰু তেখেতে এজন শিক্ষক আৰু সেই শিক্ষক হিচাপে তেখেতে টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি বুজি পাইছে আৰু সেইবাবে তেখেতসকলে অসম চৰকাৰক তেখেতসকলে অনুৰোধ জনাইছে যে টিউটৰ শিক্ষক কৰ্মচাৰীসকলক আপোনাৰ মজুৰি বৃদ্ধি কৰিব লাগে আৰু তেখেতসকলৰ যিখিনি এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিলে সেইখিনি প্ৰদান কৰিবৰ কাৰণেও তেখেতসকলে অনুৰোধ জনাইছে আৰু 40গৰাকী আমাৰ শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব অসম চৰকাৰে গম পায় অসমৰ যিসকল নতুন আপোনাৰ মন্ত্ৰী হিচাপে দায়িত্ব ল'ব তেখেতসকলে যাতে নেকি সেইখিনি খবৰ পায় তেখেতসকলে সেই ধৰণৰ ব্যৱস্থা ল'ব পাৰে যাতে নেকি শিক্ষা আৰু স্বাস্থ্য খণ্ডত অধিক গুৰুত্ব প্ৰদান কৰিব তেখেতসকলে এটা গুৰুত্ব সহকাৰে ল'ব পাৰে সেই আপোনালোকে শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলো আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলো নমস্কাৰ জয় হিন্দ